ইয়াতে ডেড বডি এজন মাৰি পেলোৱা আছে। এতিয়া কেনেকুৱা মাৰিছে কি কৰিছে সেইটোতো আমি নাজানো। পুখুৰীত আছে বৰ্তমান পুখুৰীত ইয়াত বাউণ্ডাৰী দিয়া আছে, বাউণ্ডাৰী তাত আছে। এতিয়া কেনেকুৱা কি হৈছে সেইটোতো আমি নাজানো। মানুহে মৰিছে বোলে, এতিয়া কেনেকৈ মৰিছে আমিতো ক'ব নোৱাৰে। বা ডেড বডি বুলি শুনি পাইছোঁ, কিন্তু ডেড বডি উঠালে গম পাম, ফেচটো দেখিলে আমি গম পাম যে এইটো কোনে হয় বা কাৰ মানুহ হয়। সেইদিনা আগত শুনিছোঁ আমাৰ গাঁৱৰ এজন দিলীপ নাথ নাই হেৰাই আছিলে, এইজনী হ'ব নেকি না কোনজনী হ'ব আমিতো ক'ব নোৱাৰে। মানে মানুহজনী উঠালে গম পাম এইজনী হয় না আৰু কোনে হয় আৰু কেনেকুৱা হ'ল। এইটো আমাৰ ৰংকুট এৰিয়াত বা সবাইকুৰু গাঁৱত এইটো ফাৰ্ষ্ট হৈছে। এইটো আচৰিত। এখন গাঁৱৰে না অঁ এখন গাঁও ইয়াৰ ঘৰটো কি গাঁও দিলীপ নাথৰ ৰংকুট ব্লক নং 3। ইয়াৰ পৰা কিমান দূৰ হয় নাই 1 কিলোমিটাৰ হ'ব নেকি, 1 কিলোমিটাৰ হ'ব, বেছি দূৰ নহয়। কিন্তু যিজন মানুহ এতিয়া ডেড বডি ওলাইছে তাৰ চিনাক্ত হোৱা নাই আৰু চিনাক্ত হোৱা নাই, উঠালে চিনাক্ত কৰিব পাৰিম যিজনী হয় না কোনে হয়। গতিকে চব মানুহ আহি আছে এইটো চাবৰ কাৰণে। ৰংকুট 4 নম্বৰ ব্লক হয় এইটো। কি গম পাইছে নে ইয়াতে এইটো গাঁৱটোৰ নাম হয় সবাইকুৰু। সবাইকুৰু গাঁও মানে কি ইয়াতে ওলাইছে এনেতো গম পোৱা নাই, আমিও মানে এতিয়া দোকানৰ পৰা মানে শুনি আহিছোঁ আৰু কি শুনা পাইছে শুনা পাইছোঁ যে এনেকৈ এজন মানুহ মানে ডেড বডি ওলাল বুলি এনেকৈ খবৰ পাইছোঁ আৰু। ক'ত আছে ডেড বডিটো ডেড বডিটো ইয়াত ওচৰতে আছে, এইটো পুখুৰীৰ কৰ্ণাৰত ওলাইছে বুলি শুনা পাইছোঁ আৰু।